আইলৈ কেৰাহী কৈছা মানে অতি দুখৰ বিষয়, কষ্ট পাইছোঁ। আমি তথাপিও আগবাঢ়িব বিচাৰিছোঁ, কাৰণ এদিন এদিন সকলো যাব লাগিব, পৰমাত্মাৰ ওচৰত সকলো যাব লাগিব, নিয়ন্ত্ৰণে কাকো ক্ষমা নকৰে, সকলোকে যাব লাগিব, এটা সময় নিশ্চয় আহিব। কিন্তু আমাৰ পৰা সোনকালে গুচি গ'ল, হঠাতে গুচি গ'ল, সেইকাৰণে অতি মৰ্মাহত হৈছোঁ আৰু দুখ পাইছোঁ আৰু বহুত কষ্ট পাইছোঁ, সকলোৱে কষ্ট পাইছোঁ। আৰু সেইকাৰণে আজি সকলোৱে সমবেত হৈছে। মই আজি কাৰ্যসূচী ডাঙৰীয়া, আমি ডেকা সমাজ, বেংগলী সমাজ, সকলো সমাজ, বিভিন্ন প্ৰতিষ্ঠান সকলোকে আমি মুকলিভাৱে সকলোকে বন্দীবদ্ধ কৰিবলৈ আৰু দুৰ্গাতিক লোকক পৰ্যন্ত কাৰণে অনুৰোধ জনাইছোঁ, সকলো হওক। ভূৰ্ভতৰা হঠাৎ সহি অপমৃত্যু ঘটিল। আমি মৰ্মাহত হ'লোঁ। আমাৰ বেদনাৰে উচপি উঠিছে প্ৰতিখন হৃদয়। অসমীয়াৰ অস্তিত্ব যেন আজি বিপন্ন। আমাৰ লগত সহযোগ কৰা নাজিয়া আৰু শিমলু বহি জুবিন গাৰ্গ ফেন ক্লাব, তেওঁলোকেও বৰদোৱাতে আমাৰ এইটো অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পৰা আমি অলপ আগুৱাই যাম মমবাতি লৈ। সেয়েহে সকলোকে আমি এই স্থানতে